হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো ভালেই আছে। এয়া ৰাতিপুৱা গ'লোঁ জিমলৈ আৰু দেখিছেনে এয়া অলপ কাৰ্ডিঅ' কৰি লৈছোঁ। সকলো আজি বেছিভাগ পেটৰে কৰিছোঁ, কাৰণ এইকেইদিন ডায়েটটো একদম প্ৰপাৰ হোৱা নাছিলে। মই কৈছিলোঁৱে, আৰু এক্সাৰচাইজো অলপ ক্ষতি হৈছিলে, সেইবাবে মোৰ পেটটোও অলপ ওলালে আৰু ৱেইটটোও 3 কেজি যিহেতু বাঢ়িছিলে। সেইকাৰণে এতিয়া টাৰ্গেট লৈছোঁ যে মই অক্টোবৰলৈকে মোৰ ৱেইটটো একদম প্ৰপাৰ কৰিম, 58 to 59, আৰু পেটটো কমাব লাগিব। আৰু আমাৰ মহিলাসকলতো জানেই পেটটো আগতে ওলায়। আৰু আজি আছিলে মোৰ চেষ্ট ডে, সেইকাৰণে চেষ্টৰ 6টা এক্সাৰচাইজ মিনিমাম কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া দেখিছেনে আপাৰ চেষ্ট, মিডিল চেষ্ট, তাৰপিছত আপোনাৰ লোৱাৰ চেষ্ট, সকলোৱে কৰিবলৈ চেষ্টা কৰিলোঁ যিকেইটা আমাৰ ট্ৰেইনাৰে দেখাইছিলে। আপোনালোকো যোন জিম যোৱা নাই এবাৰ যাবচোন, বহুত ভাল ৰিজাল্ট পাব। আৰু লগতে বেমাৰ আজাৰৰ পৰা একেবাৰে দূৰত থাকিব। লাখ লাখ টকা আমি বেমাৰৰ নামত দিয়াতকৈ মাহেকত 1000 বা 2000 জিমৰ নামত খৰচ কৰাই ভাল। আজিলৈ আহিছোঁ, বাই। আকৌ আহিম এটা নতুন দিনৰ নতুন ভিডিঅ'লৈ।